কা বিৰোধী স্থিতিত অটল অভিনেত্ৰী বৰষাৰাণী বিষয়া। কা বিৰোধী আন্দোলনত সবল ভূমিকা গ্ৰহণ কৰা জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই আজিও অটল আছে কা বিৰোধী স্থিতিত। অভিনেত্ৰীগৰাকী আজি নলবাৰীত কয় যে কা তেতিয়াও সমৰ্থন কৰা নাছিলোঁ আৰু এতিয়াও সমৰ্থন নকৰোঁ। নলবাৰীত আজি এক ব্যৱসায়িক প্ৰতিষ্ঠান উদ্বোধন কৰি সাংবাদিকৰ আগত এইদৰে নিজৰ স্থিতি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে। উল্লেখ্য যে প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ আপোন ঘৰখন নিৰ্মাণ কৰি পৰিকল্পনাৰ অভাৱত ঘৰৰ ভিতৰখন সজাবলৈ অপাৰগ হয়। এতিয়া আৰু সেই চিন্তা আঁতৰিল। আজিৰে পৰা নলবাৰীত মুকলি হ'ল গো ইণ্টেৰিয়ৰ নামৰ এক ব্যৱসায়িক প্ৰতিষ্ঠান। পাকঘৰত ব্যৱহাৰ হোৱা বিভিন্ন ধৰণৰ অত্যাধুনিক সা সঁজুলি উপলব্ধ হ'ব গো ইণ্টেৰিয়ৰত। নিজৰ মনৰ পচন্দৰে ঘৰৰ ভিতৰখন সজাব পাৰিব এইখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ জৰিয়তে। উক্ত ব্যৱসায়িক প্ৰতিষ্ঠান আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰিলে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই। ইফালে মুকলি অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰীৰ লগতে আৰু বহুতো। ডিচেম্বৰৰ 17 তাৰিখ দেওবাৰে আহি নলবাৰীত উপস্থিত হৈছোহি। নাট্য নগৰী বুলিও ক'ব লাগিব নলবাৰী এতিয়া ৰাস হৈ গৈছে। তাৰপিছত এক বিশেষ অনুষ্ঠানত আহিছোঁ, সেয়া হৈছে আজি ইয়াতে এটি শ্ব'ৰুম উদ্বোধনী হৈছে ইণ্টেৰিয়ৰ ডিজাইনিঙৰ। ঘৰৰ ভিতৰৰ আজিকালি ঘৰ বনালেই নহয়, ঘৰৰ ভিতৰৰ আমি কেনেকৈ সজাম সেইখিনিও বৰ সুন্দৰকৈ ডিজাইন কৰি দিয়ে, যাতে আমি জেগাবিলাক ভালকৈ ইউটিলাইজ কৰিব পাৰোঁ, স্পেচ মেনেজমেণ্ট কৰিব পাৰোঁ। সেইটো অত্যন্ত প্ৰয়োজনীয়। আৰু এইখন গো ইণ্টেৰিয়ৰ্ছ বুলি বীৰেণ গেৰেজৰ ওচৰত, হাজো ৰোড নলবাৰী বীৰেণ গেৰেজৰ ওচৰত এখেতসকলে বৰ সুন্দৰ কাম কৰি আছে। সকলোখিনি কৰে, মডুলাৰ কিটচেন, ৱাৰ্ড্ৰব, গোটেই ইণ্টেৰিয়ৰ্ছ, সম্পূৰ্ণ এটা ঘৰৰ ইণ্টেৰিয়ৰ্ছ কৰে, সুন্দৰ কাম কৰে। আপোনালোকে যোগাযোগ কৰিব পাৰিব। আমাৰ নিজৰে ল'ৰা, অসমীয়া ল'ৰাই আৰম্ভ কৰিছে। যদি আপোনালোকে নতুন ঘৰ বনাই আছে বা পুৰণি ঘৰো আকৌ নতুনকৈ সজাব বিচাৰিছে, ইনষ্টাগ্ৰামত পাব ইণ্টেৰিয়ৰ ডিজাইন ছাৰ্ভিচেছ বুলি। মই মোৰ ইনষ্টাগ্ৰামত দিমেই, আপোনালোকে যোগাযোগটো তাতেই পাব। এতিয়া কাখনটো উচ্চ ন্যায়ালয়ত এতিয়া হৈ আছে, গতিকে কি সিদ্ধান্ত আহে। আৰু কাখন তেতিয়াও মানি লোৱা নাছিলোঁ, এতিয়াও সেইখন মানি ল'বলৈ টান হ'ব। ধন্যবাদ। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, PI নিউজ।